নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 3 আগষ্টৰ পৰা 9 আগষ্টলৈকে এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আমি আলোচনা কৰিম তো এই ভিডিঅ'বিলাক আপোনালোকে আগন্তুক যিকোনো কম্পিটিটিভ এক্সামৰ বাবে চাব পাৰে কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ যিবিলাক টপিক থাকে সকলোবিলাক কম্পিটিটিভ এক্সামৰ বাবে একেই হয় গতিকে আসাম হওক বা নেশ্যনেল লেভেলৰ হওক সকলোবিলাক কুৱেশ্যন আমি ইয়াত আলোচনা কৰোঁ তো প্ৰিভিয়াছ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ চাব পাৰিব ঠিক আছে তো পলম নকৰি আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো সো প্ৰথম প্ৰশ্নটো আমাক সুধিছে the center recently approved a development package worth how much for Assam and Tripura সে হেউটিয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসম আৰু ত্ৰিপুৰাৰ বাবে উন্নয়নমূলক পেকেজ এটা অনুমোদন জনাইছে গতিকে কিমান মূল্যৰ কিমান পৰিমাণৰ পেকেজ অনুমোদন জনাইছে আসাম আৰু ত্ৰিপুৰাৰ বাবে তো হেতু হৈছে প্ৰশ্ন ঠিক আছে তো উত্তৰ ইয়াৰে হ'ব অপচন নম্বৰ বি 4250 crore 4250 কোটি টকাৰ পেকেজ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে কাৰ বাবে আসাম আৰু ত্ৰিপুৰাৰ বাবে গতিকে ৰিসেন্টলি ইউনিয়ন কেবিনেটে 9 আগষ্ট তাৰিখত যোৱা 9 আগষ্ট তাৰিখত এপ্ৰুভ কৰিছে 4250 কোটি টকাৰ এটা স্পেশাল ডেভেলপমেন্ট পেকেজ হয় এটো ডেভেলপমেন্টৰ কাৰণে দিয়া হৈছে স্পেশাল ডেভেলপমেন্ট পেকেজ হয় অকল আসাম আৰু ত্ৰিপুৰাৰ বাবে দিয়া হৈছে গতিকে সেন্ট্ৰেল সেক্টৰ স্কিম হয় সেন্ট্ৰেল গভৰ্ণমেন্টৰ দ্বাৰা দিয়া হৈছে আৰু স্পেশাল ডেভেলপমেন্ট পেকেজ হয় এটো স্পেশাল ডেভেলপমেন্টৰ কাৰণে দিয়া হৈছে 4000 কোটি আসাম গভৰ্ণমেন্টৰ কাৰণে আৰু ত্ৰিপুৰাৰ বাবে 250 কোটি টকা দিয়া হৈছে ঠিক আছে তো এই পইণ্টছটো আপোনালোকে মনত ৰাখিব তো ইয়াৰ লগত ৰিলেটেড আন প্ৰশ্ন আছে নেক্সট কুৱেশ্যনলৈকে আমি আহিছো কুৱেশ্যন নম্বৰ 2 The MOS related to the 3000 crore funding for Assam was signed between which parties যে অসমৰ বাবে 3000 কোটি টকাৰ পুঁজিৰ বাবে এখন বুজাবুজি চুক্তি হৈছিল গতিকে কোন দুটা দলৰ মাজত বুজাবুজি বা স্বাক্ষৰিত হৈছিল সাইন হৈছিল হেতু হৈছে প্ৰশ্ন তো আমি অলপ আগতে পাইছিলো যে 4000 কোটি টকা অসমৰ বাবে দিয়া হৈছে অনুমোদন জনোৱা হৈছে 4000 কোটি টকা বাকি 250 কোটি টকা আছিল ত্ৰিপুৰাৰ বাবে টোটাল 4250 কোটি টকা গতিকে এই 4000 যে অসমৰ বাবে দিয়া হৈছে বা এপ্ৰুভ কৰা হৈছে তাৰে 3000 কোটি টকাৰ যি ফান্ড হ'ব এটো দুটা দলৰ মাজত চুক্তি হৈছিল তো সেই বিষয়ে আমি আলোচনা কৰিম তো ইয়াৰ উত্তৰটো হ'ব ইয়াত অপচন নম্বৰ বি হ'ব গভৰ্ণমেন্ট অফ ইণ্ডিয়া এণ্ড গভৰ্ণমেন্ট অফ আসাম এণ্ড উলফা গতিকে ভাৰত চৰকাৰ আমাৰ ৰাজ্যিক চৰকাৰ অসমৰ আৰু উলফা বা আলফা এই সংগঠনৰ মাজত কি হৈছিল স্বাক্ষৰিত হৈছিল তো আমি আলোচনা কৰিম গতিকে টোটাল আমাৰ কিমান হয় 4000 কোটি টকা অসমৰ বাবে দিয়া হৈছে আমি ত্ৰিপুৰাৰ কথাটো ইয়াত ধৰা নাই 4000 কোটি টকা আমাৰ অসমৰ বাবে দিয়া হৈছে বা অনুমোদন জনোৱা হৈছে গতিকে 4000 কোটি টকাৰ ইয়াত ভাগ ভাগ কৰা আছে যেনে ধৰক প্ৰথমতে যদি আমি চাওঁ 500 কোটি টকা এটো দিয়া হৈছে ডেভেলপমেন্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ইন আদিবাসী ইনহেবিটেড ভিলেজেস গতিকে আদিবাসী ইনহেবিটেড বা আদিবাসী বসবাস কৰা যিবিলাক এৰিয়াছ আছে এই এৰিয়াছ বিলাকৰ বাবে দিয়া হৈছে আৰু ইয়াত এখন মেমোৰেণ্ডাম অফ সেটেলমেন্ট হৈছিল MOS এখন সাইন হৈছিল কাৰ মাজত হৈছিল গভৰ্ণমেন্ট অফ ইণ্ডিয়া গভৰ্ণমেন্ট অফ আসাম আৰু আদিবাসী গ্ৰুপ অফ আসামৰ মাজত হৈছিল গতিকে এই সেটেলমেন্ট বা MOSৰ জৰিয়তে বা আন্ডাৰত 500 crore rupees দিয়া হৈছে আদিবাসী ইনহেবিটেড ভিলেজ বিলাকৰ ডেভেলপমেন্টৰ বাবে ঠিক আছে তো এয়া গল 500 কোটি টকা নেক্সট আমাৰ 500 কোটি টকা আকৌ দিয়া হৈছে ডেভেলপমেন্টৰ বাবে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ বাবে নৰ্থ কাছাৰ হিলছ অটোনমাস কাউন্সিল যি এৰিয়া আছে সেই এৰিয়াটোৰ ডেভেলপমেন্টৰ বাবে 500 কোটি টকা দিয়া হৈছে আৰু ইয়াতো এখন MOS সাইন হৈছিল কাৰ মাজত গভৰ্ণমেন্ট অফ ইণ্ডিয়া গভৰ্ণমেন্ট অফ আসাম আৰু ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মি গতিকে এওঁলোকৰ মাজত এই MOS হৈছিল তাৰ ভিত্তিতে দিয়া হৈছে 500 crore rupees তাৰ পিছত আমাৰ আহিলে 3000 কোটি টকা দিয়া হৈছে যিখন আমাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ বাবে দিয়া হৈছে আৰু ইয়াতো এখন MOS সাইন হৈছিল আৰু এই MOS খন কাৰ মাজত সাইন হৈছিল ভাৰত চৰকাৰ আমাৰ ৰাজ্যিক চৰকাৰ আৰু উলফা বা আলফাৰ মাজত সাইন হৈছিল ঠিক আছে গতিকে ইয়াৰ জৰিয়তে এই চুক্তিৰ জৰিয়তে দিয়া হৈছে 3000 কোটি টকা আমাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টৰ বাবে তো এইখিনি আছিল আমাৰ 500 আৰু 3000 টোটাল 4000 কোটি টকা হৈ গল এতিয়া ত্ৰিপুৰাৰ বাবে কিমান দিয়া হৈছিল ত্ৰিপুৰাৰ বাবে দিয়া হৈছিল 250 কোটি টকা আৰু এই 250 কোটি টকা দিয়া হৈছে ট্ৰাইবেলছ অফ ত্ৰিপুৰাৰ যি ট্ৰাইবেলছৰ ডেভেলপমেন্টৰ কাৰণে দিয়া হৈছে আৰু ইয়াতো এখন MOS সাইন হৈছিল এখন ভাৰত চৰকাৰ
ত্ৰিপুৰাৰ চৰকাৰ আৰু নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ ত্ৰিপুৰা আৰু অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চ এওঁলোকৰ মাজত এখন চুক্তি হৈছিলে আৰু ইয়াৰ জৰিয়তে 250 কোটি টকা তেওঁলোকক দিয়া হৈছে ডেভেলপমেণ্টৰ বাবে ঠিক আছে তো এনেধৰণে বিভিন্ন MOS সাইন হৈছিলে আৰু তাৰ জৰিয়তে এই পেকেজবিলাক দিয়া হৈছে ডেভেলপমেণ্টেল পেকেজ বা স্পেচিয়েল পেকেজ হয় এইবিলাক তো এনেধৰণে আপোনালোকে বিষয়বিলাক ডিটেইলছত অলপ জানিবলৈ ট্ৰাই কৰিব তো আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছ আৰু ডিটেইলছত চাব বিচাৰে পঢ়িব বিচাৰে তো আপোনালোকে এই কোৰ্সটো পাৰচেজ কৰিব পাৰে আৰু যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰাৰ বাবে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ হওক সিটেড হওক আসাম টেড হওক বা এডিআৰই এই সকলোবিলাকৰে কোৰ্সবিলাক পাব তো ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ কৰিব পাৰিব আৰু এক্সেছও তাতে আপোনালোকে কৰিব পাৰিব ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 3 লৈকে তো ইয়াতে সুধিছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰপাৰ্চন অফ দ্য আসাম ষ্টেট কমিশ্যন ফৰ ওমেন্স যে অসম ৰাজ্যিক মহিলা আয়োগৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে তো ৰিসেন্টলি আমাৰ অসমৰ ৰাজ্যিক মহিলা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ'ল গতিকে কাক নিযুক্তি দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ বি আঙ্গুৰলতা দেখা গতিকে আঙ্গুৰলতা দেখা তেওঁ প্ৰাক্তন বিধায়িকাও আছিলে গতিকে তেওঁক দিয়া হৈছে অসম ৰাজ্যিক মহিলা আয়োগৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে অন হুইচ ডেট ৱাজ দ্য মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 স্কিম লঞ্চড যে কোন তাৰিখত মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 আঁচনি আৰম্ভ হৈছিলে গতিকে ৰিসেন্টলি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যে সেকেন্ড ফেজ বা 2.0 এয়া আৰম্ভ কৰা হৈছে গতিকে কিমান তাৰিখত লঞ্চ কৰিছে এই নিযুত মইনা আঁচনি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব 6 আগষ্ট 2025 গতিকে 2.0 আমাৰ যোৱা 6 আগষ্ট তাৰিখত লঞ্চ কৰা হৈছে এটা দ্বিতীয়টো ফেজ হয় প্ৰথম ফেজ অলৰেডি হৈ গৈছে এটা দ্বিতীয়টো এটো ফেজ হয় আৰু ইয়াৰ জৰিয়তে কি কৰা হ'ব যে ফাইনান্সিয়েল এইড বা আৰ্থিক সাহায্য লাভ কৰিব কাক দিয়া হ'ব ছোৱালীসকলক দিয়া হ'ব আৰু ইয়াৰ জৰিয়তে 4 লাখৰ ওপৰত ছোৱালীয়ে হায়াৰ এডুকেশ্যনৰ বাবে সুবিধা পাব সুযোগ পাব তেওঁলোকক ফাইনান্সিয়েল এছিষ্টেন্স বা ফাইনান্সিয়েল এইড তেওঁলোকক দিয়া হৈছে ঠিক আছে তো ইয়াৰ ওপৰত আন প্ৰশ্ন আহিব পাৰে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 আঁচনিৰ প্ৰধান লক্ষ্য কি উদ্দেশ্য কি উদ্দেশ্যত এই আঁচনিখন লঞ্চ কৰা হৈছে এইটো হৈছে প্ৰশ্ন তো এনেধৰণৰ আমাক সুধিব পাৰে আঁচনিখনৰ উদ্দেশ্য কি সেইটো আমাক সুধিব পাৰে তো ইয়াত অপচন দিয়া আছে তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ বি হ'ব প্ৰমোটিং গাৰ্লছ এনৰোলমেণ্ট ইন হায়াৰ এডুকেশ্যন গতিকে ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে ছোৱালীৰ যিটো এনৰোলমেণ্ট উচ্চ শিক্ষাৰ বাবে ছোৱালীৰ নামভৰ্তি যাতে এনৰোলমেণ্ট যাতে বঢ়াব পাৰে প্ৰসাৰ কৰিব পাৰে সেইটো হৈছে ইয়াৰ মূল উদ্দেশ্য ঠিক আছে তো আপোনালোকে ইয়াত মনত ৰাখিব অবজেক্টিভছ বুলি ক'লে বা লক্ষ্য বুলি ক'লে প্ৰথমটো হৈছে এম্পাৱাৰিং গাৰ্লছ থ্ৰু এডুকেশ্যন গতিকে মহিলাক সকলক সবলীকৰণ কৰিব লাগিব আৰু এডুকেশ্যনৰ জৰিয়তে হ'ব লাগিব গতিকে যিমানে মহিলা বা ছোৱালীয়ে হায়াৰ এডুকেশ্যন লাভ কৰিব সিমানে এম্পাৱাৰ্ড হ'ব গতিকে এই স্কিমখনৰ সেইটো হৈছে মূল যেটো উদ্দেশ্য হয় যে ছোৱালীসকলক হায়াৰ এডুকেশ্যন তেওঁলোকক দিব লাগিব আৰু তাৰ বাবে ফাইনান্সিয়েল তেওঁলোকক এছিষ্টেন্স দিয়া হ'ব এই স্কিমখনৰ জৰিয়তে মাহিলী তেওঁলোকে ছাপোৰ্ট পাব ফাইনান্সিয়েল ছাপোৰ্ট পাব যাৰ জৰিয়তে তেওঁলোকে হায়াৰ এডুকেশ্যন ল'ব পাৰিব আৰু এটা ইয়াৰ উদ্দেশ্য আছে সেইটো হৈছে ৰিডিউচিং চাইল্ড মেৰেজ যে বহুতো ছোৱালীৰ পঢ়িব নোৱাৰাৰ বাবে বা ফাইনান্সিয়েল প্ৰব্লেম থকাৰ বাবে হয়তো তেওঁলোকৰ পেৰেণ্টছে তেওঁলোকক সৰুতে বিয়া দি দিয়ে বা তেওঁলোকৰ উপযুক্ত বয়স হোৱাৰ আগতে তেওঁলোকক বিয়া দি দিয়ে বা চাইল্ড মেৰেজ হয় গতিকে সেইটো যাতে নহয় তাৰ কাৰণে এই পঢ়াৰ বাবে সুযোগ দিয়া হ'ব যাতে তেওঁলোকে হায়াৰ এডুকেশ্যন ল'ব পাৰে আৰু এনেধৰণে আমাৰ চাইল্ড যিটো মেৰেজ হয় এইটো ৰিডিউচ হ'ব তো সেইটো এটা উদ্দেশ্য হয় গতিকে এই উদ্দেশ্য দুটা আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 এইটো ৰিলেটেড কুৱেশ্যন হয় তো ইয়াত সুধিছে হোৱাট ইজ দ্য টোটেল এনুৱেল ফাইনান্সিয়েল এছিষ্টেন্স ফৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ আণ্ডাৰ নিযুত মইনা আঁচনি গতিকে নিযুত মইনা আঁচনিৰ অধীনত স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুঠ বাৰ্ষিক আৰ্থিক সাহায্য কিমান দিয়া হ'ব গতিকে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছবিলাকক মাহিলী কিমান ফাইনান্সিয়েল এছিষ্টেন্স বা আৰ্থিক সাহায্য দিয়া হ'ব সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব 25,000 গতিকে ইয়াত এনুৱেলৰ কথা সোধা হৈছে বছৰি বাৰ্ষিক গতিকে বাৰ্ষিক হ'লে তেওঁলোকে 25,000 পাব
গতিকে আপোনালোকে এই পইণ্টছ কিটা মনত ৰাখিব লাগিব এই আঁচনিৰ জৰিয়তে যিবিলাক এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্ট হয় মানে গাৰ্ল ষ্টুডেণ্ট হয় এই গাৰ্ল ষ্টুডেণ্টছবিলাকক এইচএছ ফাৰ্ষ্ট ইয়াৰৰ তেওঁলোকক এনুৱেলি তেওঁলোকে লাভ কৰিব 10,000 টকা এইটো যদিও এনুৱেলি বুলি কোৱা হয় 12 মাহৰ বাবে দিয়া নহয় 10 মাহৰ বাবেহে দিয়া হয় তো এইটো মনত ৰাখিব 10 মান্থছৰ বাবে দিয়া হয় এইবিলাকৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে যে কিমান মাহৰ বাবে দিয়া হয় তো 10 মান্থছৰ বাবে দিয়া হয় ঠিক আছে গতিকে এনুৱেলি যদি লোৱা হয় তেনেহ'লে 10,000 টকা মান্থলি যদি লয় তেনেহ'লে 1,000 কৈ প্ৰতি মাহে 10 মাহৰ বাবে লাভ কৰিব আৰু যিসকল গ্ৰেজুৱেট লেভেলৰ ষ্টুডেণ্টছ হয় তেওঁলোকক 12,500 টকা এনুৱেলি যদি বছৰিকীয়াভাৱে লয় আৰু যদি প্ৰতি মাহে ল'ব তেনেহ'লে 1,250 টকা তেওঁলোকে লাভ কৰিব আৰু যিবিলাক পোষ্ট গ্ৰেজুৱেট লেভেলৰ যিবিলাক ষ্টুডেণ্টছ হয় বা বিএডৰ ষ্টুডেণ্টছ হ'ব তো এইখিনিৰ বাবে 25,000 এনুৱেলি বছৰত যদি সোধে 25,000 আৰু মান্থলি সুধিলে 2,500 টকা তেওঁলোকে পাব 10 মাহৰ বাবে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য গ্ল'বেল এৱাৰ্ড লঞ্চ বাই প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইন অনাৰ অফ প্ৰফেচাৰ MS স্বামীনাথন যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যাপক MS স্বামীনাথনৰ সন্মানত উন্মোচন কৰা বঁটাটোৰ নাম কি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ C MS স্বামীনাথন এৱাৰ্ড ফৰ ফুড এণ্ড পিচ গতিকে এইটো MS স্বামীনাথন এৱাৰ্ড বুলি কোৱা হয় আৰু কিহৰ বাবে দিয়া হয় ফুড আৰু পিচৰ বাবে শান্তি আৰু খাদ্যৰ বাবে শান্তি আৰু খাদ্যৰ ওপৰত যিয়ে কাম কৰিব তেওঁক এই সন্মান দিয়া হ'ব ঠিক আছে তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে সেই প্ৰশ্নটোলৈকে আমি আহিছোঁ কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট অফ দ্য MS স্বামীনাথন এৱাৰ্ড ইন 2025 ফৰ ফুড এণ্ড পিচ যে 2025 চনত খাদ্য আৰু শান্তিৰ বাবে MS স্বামীনাথন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোনজন গতিকে এইবাৰ প্ৰথমবাৰৰ বাবে দিয়া হৈছে এই এৱাৰ্ড গতিকে প্ৰথম ব্যক্তি কোনজন হয় যিয়ে এই এৱাৰ্ড বা সন্মান লাভ কৰিছে যে এটা বঁটা যেটো MS স্বামীনাথন যাক আমি ফাদাৰ অফ ইণ্ডিয়াছ গ্ৰীণ ৰিভলিউশ্যন বুলি আমি জানো পিতৃ বুলি আমি জানো ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি জানো গতিকে তেওঁৰ নামত এটা অনৰ এটা সন্মান এটা বঁটা দিয়া হৈছে আৰু ইয়াত আমাক সুধিছে কোনগৰাকী প্ৰথমগৰাকী ব্যক্তি হয় যিয়ে এই MS স্বামীনাথন এৱাৰ্ড লাভ কৰিছে গতিকে প্ৰথমবাৰৰ বাবে এই বঁটা দিয়া হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব ডক্টৰ এৰেনাৰে অফ নাইজেৰিয়া গতিকে নাইজেৰিয়াৰ অধ্যাপক ডক্টৰ আৰেনাৰে তেখেতে লাভ কৰিছে প্ৰথমগৰাকী তেখেত ব্যক্তি হয় যিয়ে MS স্বামীনাথন এৱাৰ্ড লাভ কৰিছে গতিকে আপোনালোকে মনত ৰাখিব এয়া আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা দিয়া হৈছে এইটো প্ৰথমটো এৱাৰ্ড হয় MS স্বামীনাথন এৱাৰ্ড ফাৰ্ষ্ট টাইমৰ বাবে দিয়া হৈছে আৰু MS স্বামীনাথনৰ বিষয়ে আমি সকলোৱে জানো ফাদাৰ অফ ইণ্ডিয়াছ গ্ৰীণ ৰিভলিউশ্যন ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি আমি জানো সকলোৱে গতিকে এটা এৱাৰ্ড দিয়া হৈছে তেওঁৰ নামত আৰু এইটো কিহৰ বাবে দিয়া হৈছে খাদ্য আৰু শান্তিৰ দিশত কাম কৰাৰ বাবে ফুড আৰু পিচ শান্তি আৰু খাদ্যৰ দিশত কাম কৰাৰ বাবে দিয়া হৈছে আৰু কোনে লাভ কৰিছে এইবাৰ প্ৰথমটো যি এৱাৰ্ড লাভ কৰিছে এৱাৰ্ডটো তেওঁ হৈছে ডক্টৰ আৰেনাৰে তেওঁ নাইজেৰিয়াৰ সাইন্টিষ্ট হয় আৰু তেখেতে কিহৰ ওপৰত কাম কৰিছে যে নাইজেৰিয়াত যথেষ্ট খাদ্যৰ অভাৱ হৈছিলে তাৰ ব্যক্তিসকলে হাংগাৰত ভুগিছিলে পুষ্টিহীনতাত ভুগিছিলে গতিকে এইটো ৰিডিউচ কৰাৰ ক্ষেত্ৰত কমোৱাৰ ক্ষেত্ৰত এই ব্যক্তিজনৰ যথেষ্ট অৰিহণা আছিলে গতিকে তাৰ বাবে তেওঁক দিয়া হৈছে এই বঁটা লাভ কৰিছে আৰু প্ৰথমবাৰৰ বাবে এই বঁটা তেওঁ লাভ কৰিছে ঠিক আছে নেক্সট আমি এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত দিছে হোৱাট ৱাজ দ্য থিম অফ নেশ্যনেল হেণ্ডলুম ডে 2025 celebrated on 7th August 2025 যে 2025 চনৰ 7 আগষ্টত উদযাপন কৰা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস 2025ৰ বিষয়বস্তু কি আছিলে গতিকে ৰিসেন্টলি আমাৰ পালন কৰা হ'ল 7 আগষ্ট তাৰিখত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হৈছে নেশ্যনেল হেণ্ডলুম ডে পালন কৰা হৈছে তো ইয়াৰ বিষয়বস্তু কি আছিলে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৱেভিং ইনোভেশ্যন ইনটু ট্ৰেডিশ্যন তো মনত ৰাখিব বিষয়বস্তুটো আছিলে ৱেভিং ইনোভেশ্যন ইনটু ট্ৰেডিশ্যন তো 7 আগষ্ট তাৰিখত আমাৰ নেশ্যনেল হেণ্ডলুম ডে পালন কৰা হয় এইটোও পইণ্ট মনত ৰাখিব কেতিয়াবা এইটো আমাক সুধে জিকেট যে কেতিয়া নেশ্যনেল হেণ্ডলুম ডে পালন কৰা হয় 7 আগষ্ট তাৰিখত আৰু 7 আগষ্টত কিয় পালন কৰা হয় ইয়াৰ এটা ঐতিহাসিক এটা দিশ আছে সেইটো হৈছে এই 7 আগষ্ট তাৰিখত 1905ত 1905 চনৰ 7 আগষ্ট তাৰিখত স্বদেশী মুভমেণ্ট হৈছিলে গতিকে এই স্বদেশী মুভমেণ্টৰ যিটো ডেট 7 আগষ্ট তাৰিখ সেই তাৰিখটোতে
নেশ্যনেল হ্যান্ডলুম ডে পালন কৰা হয় ঠিক আছে তো এইবাৰ আমাৰ 11 সংখ্যক আছিলে 7 আগষ্ট তাৰিখত পালন কৰা হ'ল আৰু থিমটো আছিলে ৱেভিং ইনোভেশ্যন ইনটু ট্ৰেডিশ্যন নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াত দিছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য নো ইয়ৰ ৱেভছ কেম্পেইন যে নো ইয়ৰ ৱেভছ কেম্পেইনৰ মূল উদ্দেশ্য কি এটা কেম্পেইন চলোৱা হৈছিলে এই নেশ্যনেল যি হ্যান্ডলুম ডেৰ কথা আমি আলোচনা কৰিলোঁ তো ইয়াৰ লগত সংগতি ৰাখি এটা কেম্পেইন চলোৱা হৈছিল আৰু কেম্পেইনটোৰ নাম আছিলে নো ইয়ৰ ৱেভছ কেম্পেইন তো ইয়াৰ মূল উদ্দেশ্য কি কিয় চলোৱা হৈছিল এই কেম্পেইনটো তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি টু ৰেইজ এৱাৰনেছ এবাউট ইণ্ডিয়াছ হ্যান্ডলুম ৱেভিং ট্ৰেডিশ্যন যে ভাৰতৰ যি হস্ততাঁত বোৱা পৰম্পৰা যি আছে এই পৰম্পৰাৰ বিষয়ে মানুহক যাতে সজাগ কৰিব পাৰে হ্যান্ডলুম ৱেভিং হাতে বোৱা বা হস্ততাঁত কাপোৰ বোৱাৰ যিটো পৰম্পৰা ইয়াক মানুহে যাতে জানিব পাৰে গতিকে ইয়াৰ এটা সজাগতাৰ বাবে এৱাৰনেছৰ বাবে এই কেম্পেইনটো চলোৱা হৈছিলে ঠিক আছে তো ইউনিয়ন মিনিষ্ট্ৰি অফ টেক্সটাইল কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে লঞ্চ কৰিছিলে এটা এক সপ্তাহজোৰা এটা কেম্পেইন হয় নো ইয়ৰ ৱেভছ কেম্পেইন 1 আগষ্ট তাৰিখত এইটো লঞ্চ কৰা হৈছিলে আৰু আমাৰ ইণ্ডিয়াৰ যি ৰিচ হ্যান্ডলুম ৱেভিং ট্ৰেডিশ্যন এটা আছে সেইটোৰ বিষয়ে যাতে মানুহক সজাগ কৰিব পাৰে মানুহক জনাব পাৰে প্ৰমোট কৰিব পাৰে সেই উদ্দেশ্যৰে এই কেম্পেইনটো চলোৱা হৈছিলে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত সুধিছে হুইচ মিনিষ্ট্ৰি হেজ লঞ্চ দ্য হাট অন হুইলছ ইনিচিয়েটিভ তো এইটো ইয়াৰ লগত ৰিলেটেড হয় হ্যান্ডলুম ডেৰ লগত ৰিলেটেড এটা কুৱেশ্যন হয় যে তলৰ কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছিলে হাট অন হুইলছ পদক্ষেপ এটা পদক্ষেপ লোৱা হৈছিলে হ্যান্ডলুম ডে উপলক্ষে আৰু সেই পদক্ষেপটোৰ নাম আছিলে হাট অন হুইলছ যে হুইলছত চকাত হাট বা বজাৰ গতিকে এইটো কোনটো মন্ত্ৰালয়ৰ দ্বাৰা এই ইনিচিয়েটিভটো লোৱা হৈছিলে সেইটো হৈছে প্ৰশ্ন গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব মিনিষ্ট্ৰি অফ টেক্সটাইলছ বস্ত্ৰ মন্ত্ৰালয়ে এই পদক্ষেপটো লৈছিলে তো ছবিত আপোনালোকে দেখিছে হুইলছৰ ওপৰত এখন হাট মানে বজাৰ গতিকে এনেধৰণে গাড়ীত মোবাইল হ্যান্ডলুম মাৰ্কেট এখন প্ৰস্তুত কৰা হৈছিলে যিখন ঠায়ে ঠায়ে যোৱা হৈছে আৰু যিবিলাক হ্যান্ডলুম প্ৰডাক্ট হয় হাতে বোৱা যিবিলাক বস্ত্ৰ তো এইবিলাক তাত শ্ব' কৰা হৈছে আৰু সেয়া বিক্ৰী কৰা হৈছে বা এটা প্ৰমোট কৰা হৈছে আমাৰ ভাৰতীয় যি হ্যান্ডলুম ইণ্ডাষ্ট্ৰি বা যিটো ট্ৰেডিশ্যন এই ট্ৰেডিশ্যনটোৰ প্ৰমোট কৰাৰ বাবে এই ইনিচিয়েটিভটো লোৱা হৈছিলে হাট অন হুইলছ ঠিক আছে তো এই পইণ্টছবিলাক মনত ৰাখিব কোনটো কাৰ লগত ৰিলেটেড হয় যিকোনো এটা অকেশ্যন হ'লে তাত আৰু বেলেগ বেলেগ কিছু ৰিলেটেড কিছুমান ইনিচিয়েটিভ বা এনেধৰণে লোৱা হয় তো এইবিলাকৰ ওপৰতো প্ৰশ্ন আমাৰ সোধে তো এইবিলাক আমি জানিব লাগিব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 12 লৈকে So ইয়াতে সুধিছে what is the total tariff rate announced by the US on Indian exports after the additional 25% hike in August 2025 যে 2025 চনৰ আগষ্ট মাহত অতিৰিক্ত 25% বৃদ্ধিৰ পিছত ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাই ঘোষণা কৰা মুঠ শুল্কৰ হাৰ কিমান গতিকে ইণ্ডিয়ান এক্সপৰ্টছৰ ওপৰত আমেৰিকাই যি নতুন টেৰিফ ৰেট দিছে 25% হাইক কৰা হৈছে আগষ্টৰ পৰা এতিয়া টোটেল কিমান টেৰিফ ৰেট হ'ব বা শুল্কৰ হাৰ কিমান হ'ব সেইটো হৈছে প্ৰশ্ন গতিকে টোটেল আমাৰ 50% হ'ব উত্তৰ অপশ্যন নম্বৰ ডি হ'ব আগত 25 আছিলে নতুনকৈ 25 দিয়া হৈছে গতিকে 50% হ'ব গতিকে নিশ্চয় আপোনালোকে জ্ঞাত এই বিষয়ে জানিছে পাইছে যে ইউনাইটেড ষ্টেটছৰ প্ৰেছিডেণ্ট ইউএছৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পে ৰিচেণ্টলি ঘোষণা কৰিছে যে তেওঁ ইম্প'জ কৰিব এডিশ্যনেল 25% টেৰিফ কিহৰ ওপৰত ইণ্ডিয়ান গুডছবিলাকৰ ওপৰত যিবিলাক আমাৰ এক্সপৰ্ট হয় আমেৰিকালৈকে যায় আৰু এইটো কিহৰ বাবে তেওঁ কৰিছে এটা পেনাল্টি হিচাপত কাৰণ ৰিচেণ্টলি আমাৰ ইণ্ডিয়াই ৰাছিয়াৰ পৰা অইল বা তেল ক্ৰয় কৰিছে যিহেতু আমেৰিকা আৰু ৰাছিয়াৰ মাজত সম্পৰ্ক ইমান ভাল নহয় ইণ্ডিয়া আৰু আমেৰিকাৰ মাজত সম্পৰ্ক ভাল আছিলে যিহেতু ইণ্ডিয়া ৰাছিয়াৰ লগত এতিয়া বিজনেছ কৰিবলৈ গৈ আছে বা সম্পৰ্ক ভাল কৰিবলৈ গৈছে সেইটো কাৰণে এটা পেনাল্টি হিচাপত তেখেতে 25% টেৰিফ তেওঁ বঢ়াইছে ইণ্ডিয়ান গুডছবিলাকৰ ওপৰত যিবিলাক ইউএছলৈকে এক্সপৰ্ট হ'ব সকলোবিলাক গুডছৰ ওপৰত নহয় কোনবিলাক গুডছৰ ওপৰত হ'ব সেই বিষয়ে আমি আলোচনা কৰিম গতিকে টোটেল এতিয়া 50% টেৰিফ ৰেট হ'ব সেই বিষয়ে উল্লেখ কৰিছে আৰু ইয়াৰ ফলত কি হ'ব যে শ্বেয়াৰ বজাৰত যথেষ্ট প্ৰভাৱ পৰিব ইয়াৰ ফলত ইণ্ডিয়াৰ ইকনমিৰ ওপৰতো যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ আমি এতিয়া কুৱেশ্যন নম্বৰ 13 তো ইয়াত সুধিছে উইথ দ্য ইম্পজিশ্যন অফ 50% টেৰিফ অন ইণ্ডিয়ান এক্সপৰ্টছ টু দ্য US which following sectors are expected to be severely affected
গতিকে আমেৰিকালৈ ভাৰতীয় যি ৰপ্তানি ভাৰতে যি ৰপ্তানি কৰিব এক্সপৰ্ট কৰিব তাৰ ওপৰত যি 50% শুল্ক আৰোপ কৰা হৈছে তাৰ লগে লগে তলৰ কোনবিলাক খণ্ডত সকলোতকৈ বেছি প্ৰভাৱিত হ'ব কোনবিলাক ক্ষেত্ৰত বেছি প্ৰভাৱিত হ'ব বা প্ৰভাৱ পৰিব তো উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব যে লেডাৰ কেমিকেলছ ফুটৱেৰ জুৱেলাৰী টেক্সটাইলছ এইবিলাক যি সামগ্ৰী আমাৰ এক্সপৰ্ট হয় ইউএছলৈকে যায় তো এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱিত হ'ব লেডাৰৰ সামগ্ৰী চামৰাৰ বা কেমিকেলছ যিবিলাক থাকিব বা ফুডৱেৰছবিলাক জুৱেলাৰী টেক্সটাইল এইবিলাকৰ সামগ্ৰীবিলাকৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিব বা আমাৰ জিডিপি হ্ৰাস হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বিশেষকৈ যিবিলাক আমাৰ স্মল যিবিলাক ইণ্ডাষ্ট্ৰী আছিলে ক্ষুদ্ৰ যিবিলাক ব্যৱসায় চ' তেওঁলোকৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱিত হ'ব কাৰণ যেতিয়া তাত ইউএছৰ যিসকল ব্যক্তি তেওঁলোকে যেতিয়া ক্ৰয় কৰিব তেওঁলোকে বহুত বেছি তেওঁলোকে টেক্স দিব লগা হ'ব গতিকে তেওঁলোকে সেইবিলাক সামগ্ৰী ক্ৰয় নকৰিব বা এভইড কৰিব আৰু তাৰ ফলত আমাৰ ইণ্ডিয়াৰ এই যি এক্সপৰ্ট কমি যাব বা ইণ্ডিয়াৰ এই ব্যৱসায়ীসকলক বা ইণ্ডাষ্ট্ৰীবিলাকৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিব আৰু যাৰ ফলত আমাৰ জিডিপি ডাউন হোৱাৰ যথেষ্ট সম্ভাৱনা থাকিব ঠিক আছে তো এনেদৰে আমাৰ কি হ'ব ইকনমি ওপৰত প্ৰভাৱ পৰিব গতিকে আপোনালোকে মনত ৰাখিব বিশেষকৈ সকলোবিলাক সামগ্ৰীৰ ওপৰত নহ'লে বিশেষকৈ লেডাৰ সামগ্ৰী বা কেমিকেলছ বা ফুডৱেৰ জেম জুৱেলাৰী তো টেক্সটাইল এইবিলাকৰ ওপৰত সকলোতকৈ বেছি প্ৰভাৱিত হ'ব ঠিক আছে তো এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 14লৈকে ইয়াতে সুধিছে হুইচ মিনিষ্ট্ৰী লঞ্চ দ্য আপনা ঘৰ ইনিচিয়েটিভ যে তলৰ কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছে ৰিচেণ্টলি আপনা ঘৰ পদক্ষেপ লোৱা হৈছে নিজৰ ঘৰ আপোন ঘৰ পদক্ষেপ লোৱা হৈছে চ' আমাৰ অসম চৰকাৰৰ আছে আপোন ঘৰ বুলি তো সেইটো হৈছে আমাৰ হোম লোন দিয়া হয় তো সেইটো নহয় এইটো হৈছে আপনা ঘৰ এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয় গতিকে কোনটো মন্ত্ৰালয়ে আৰম্ভ কৰিছে লঞ্চ কৰিছে সেইটো হৈছে প্ৰশ্ন গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এই পদক্ষেপটো লৈছে তো কি আছে সেই বিষয়ে আমি আলোচনা কৰিম কি হয় এই স্কিম বা এই ইনিচিয়েটিভটো সেই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 15লৈকে তো ইয়াত সুধিছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য আপনা ঘৰ ইনিচিয়েটিভ গতিকে মূল উদ্দেশ্যনো কি এই আপনা ঘৰ ইনিচিয়েটিভৰ মূল উদ্দেশ্য কি হ'ব তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব এনচিয়ৰ ছেফ এণ্ড হাইজেনিক ৰেষ্টিং স্পেচেছ ফৰ ট্ৰাক ড্ৰাইভাৰ্ছ যিবিলাক আমাৰ ট্ৰাক ড্ৰাইভাৰ্ছ আছে তেওঁলোকে বহুত দীঘলীয়া সময়ৰ বাবে তেওঁলোকে ড্ৰাইভ কৰে হাইৱেত তেওঁলোকে চলাচল কৰে বহু দিনলৈকে তেওঁলোকে গাড়ী চলাই থাকিব লাগে গতিকে তেওঁলোকৰ যাতে ছেফ সুৰক্ষিত আৰু হাইজেনিক তেওঁলোকে ৰেষ্টিঙৰ স্পেচ থাকে ঠাই থাকে য'ত তেওঁলোকে জিৰণি ল'ব পাৰে কাৰণ বিভিন্ন ঠাইত তেওঁলোকে জিৰণি ল'ব লগা হয় ভালদৰে তেওঁলোকে ৰেষ্ট ল'ব নোৱাৰে বা তেওঁলোকৰ খোৱা থকা এইবিলাকৰ ভাল সুবিধা নাথাকে গাড়ীৰ ভিতৰতে থাকিব লগা হয় খোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ হাইজেনিক নহয় গতিকে ইয়াৰ কাৰণে কি কৰিছে মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ যি মিনিষ্ট্ৰী তেওঁলোকে লঞ্চ কৰিছে আপনা ঘৰ ইনিচিয়েটিভ আৰু ইয়াত তেওঁলোকে কি কৰিব ছাপোৰ্ট কৰিব ট্ৰাক ড্ৰাইভাৰ্ছবিলাকক লং জাৰ্ণি যিবিলাক ট্ৰাক ড্ৰাইভাৰ্ছ আছে তেওঁলোকক গতিকে টোটেল 368 আপনা ঘৰ ইউনিটছ বনোৱা হ'ব ইয়াত 4611খন বিচনাৰ ব্যৱস্থা থাকিব আৰু এইবিলাক ছেট আপ কৰা হ'ব পাব্লিক ছেক্টৰ অইল মাৰ্কেটিং কোম্পানীছে তেওঁলোকে ছেট আপ কৰিব হাইৱে ফুৱেল ষ্টেচনবিলাকত যিবিলাক আমাৰ হাইৱেৰ ফুৱেল ষ্টেচন আছে পেট্ৰল পাম্পবিলাক আছে তো ইয়াত এই ব্যৱস্থা থাকিব সকলোতে নাথাকে কিছু কিছু ঠাইত থাকিব গতিকে তাত থকাৰ বা তেওঁলোকে নিজে বনাই খোৱাৰ সুবিধা থাকিব বিচনাৰ ব্যৱস্থা থাকিব ধাবাৰ ব্যৱস্থা থাকিব ক্লিন টয়লেটছৰ ব্যৱস্থা থাকিব গা ধোৱাৰ বাবে ব্যৱস্থা থাকিব ৰান্ধি খোৱাৰ বাবেও তেওঁলোকৰ ব্যৱস্থা থাকিব ভাল ড্ৰিংকিং ৱাটাৰ থাকিব গতিকে এনেধৰণে হাইজেনিক ছেফ যাতে তেওঁলোকে কমফৰ্টেবলি থাকিব পাৰে তাৰ ব্যৱস্থা কৰিব আৰু এই যিটো ইনিচিয়েটিভটো কোনে লৈছে মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ মিনিষ্ট্ৰীয়ে লৈছে আৰু নাম হৈছে আপনা ঘৰ এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্নলৈকে কুৱেশ্যন নম্বৰ 16লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য এছিয়াছ লংগেষ্ট ফ্ৰেইট ট্ৰেইন ৰিচেণ্টলি ট্ৰায়েলড বাই ইণ্ডিয়ান ৰেলৱেজ যে শেহতীয়াকৈ ভাৰতীয় ৰেলৱে পৰীক্ষামূলকভাৱে পৰীক্ষা কৰা এছিয়াৰ আটাইতকৈ দীঘল মালবাহী ৰেলখনৰ নাম কি গতিকে এছিয়াৰ আটাইতকৈ দীঘল মালবাহী ৰেল এখন ৰিচেণ্টলি পৰীক্ষণ কৰা হ'ল তো এই ৰেলখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰুদ্ৰাস্ত্ৰ হৈছে এই
মালবাহী ৰেলখনৰ নাম এছিয়াৰ ভিতৰতে আটাইতকৈ দীঘল মালবাহী ৰেল হ'ব গতিকে কোনে ইয়াৰ সাকসেসফুলি ট্ৰায়াল কৰিছে ইণ্ডিয়ান ৰেলৱেছে ভাৰতীয় ৰেলৱে সাকসেসফুলি ট্ৰায়াল কৰিছে এছিয়াৰ আটাইতকৈ দীঘল মালবাহী ট্ৰেইন হ'ব নাম হৈছে ৰুদ্ৰাস্ত্ৰ ইয়াৰ যি দৈৰ্ঘ্য হৈছে 4.5 কিলোমিটাৰ দীঘল হয় ইয়াত 345 ইয়াত ডবা থাকিব য'ত এই গুডছবিলাক সামগ্ৰীবিলাক তাত লৈ যাব পাৰিব গতিকে ইয়াৰ লেন্থ হৈছে 4.5 কিলোমিটাৰছ ইঞ্জিন থাকিব 7টা টোটাল ইয়াত ইঞ্জিন থাকিব ইয়াত লোড কেপাসিটি থাকিব প্ৰতিটো ৱেগনত 72 টনছ ইয়াত লোডিং কেপাসিটি থাকিব আৰু স্পিড ইয়াত এভাৰেজ যে স্পিড হ'ব হেয়া 40.5 পাৰ আৱাৰ হয় এনে ধৰণৰ এভাৰেজ স্পিড ইয়াত মেইনটেইন কৰা হ'ব ঠিক আছে তো মনত ৰাখিব ইম্পৰ্টেন্ট হয় এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল মালবাহী ট্ৰেইন ইণ্ডিয়ান ৰেলৱে লঞ্চ কৰিছে নাম হৈছে ৰুদ্ৰাস্ত্ৰ ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি এই সপ্তাহটোৰ আটাইবিলাক প্ৰয়োজনীয় প্ৰশ্ন আলোচনা কৰিছো বাকি আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে ডিজিটেল আসামৰ টেলিগ্ৰাম চেনেলটো তাত আপোনালোকে ইনফৰমেশনছ বিলাক পাই থাকিব ঠিক আছে তো নেক্সট ভিডিঅ'ত আমি আনইম্পৰ্টেন্ট প্ৰশ্নবিলাক লৈ আহিম তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ